এটা মাছৰ আকাৰে আচৰিত কৰি তুলিছে সকলোকে ঘৰিয়ালৰ দৰে দেখাত এই মাছটো পোৱা গৈছে অসমৰে এখন ঠাই কমলপুৰত বিশ্বৰ আজব খবৰ দৰ্শকে প্ৰেৰণ কৰা এই বিশেষ প্ৰতিবেদন কেৱল আপোনালোকৰ বাবে এটা বিশেষ ধৰণৰ মাছ উদ্ধাৰ হয় কমলপুৰ বৰুৱাজানি গাঁৱত বৰুৱাজানি গাঁৱৰ মাছমৰীয়া শাহনুৰ আলীৰ পত্নীয়ে উদ্ধাৰ কৰে এই মাছটো এই মাছটোক লৈ অঞ্চলটোৰ মানুহৰ মাজত এক কৌতূহলৰ সৃষ্টি হয় কিয়নো কোনোদিনেই দেখা নোপোৱা এই মাছটোৰ সৰ্বশৰীৰ সৰু সৰু কাঁইটেৰে ভৰা এই মাছটোক লৈ ভিন্নজনৰ ভিন্ন মত পিছত কিন্তু ওলাই পৰে মাছটোৰ সবিশেষ বিৱৰণ এই মাছটো অসমত পোৱা মাছ নহয় ইয়াক দৰাচলতে দক্ষিণ আফ্ৰিকাৰ নদী বিলসমূহতহে পোৱা যায় আলংকাৰিক মাছ হিচাপে অসমলৈ আমদানি কৰি অনা হয় এই মাছটো কিন্তু বানপানী অথবা যতনৰ অভাৱত এই মাছটো একুৰিয়ামৰ পৰা ওলাই গৈ অসমৰ নদী বিলত সোমাই যায় যাৰ ফলত এতিয়া অসমৰ বেছিভাগ নদী বা বিলত এই মাছবিধ পোৱা যায় এই মাছটোৰ নাম হৈছে ক্ৰকডাইল ফিছ অৰ্থাৎ ঘৰিয়াল মাছ ই সাধাৰণতে শেলাই জাতীয় উদ্ভিদসমূহ খায় বাইহাটাৰ পৰা ৰাতুল ডেকা আজব খবৰ